নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ধনতেৰাছৰ উৎসৱ দীপাৱলীৰ এদিন আগত পালন কৰা হয়। ধনতেৰাছৰ উৎসৱটো হিন্দু ধৰ্মত বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। পঞ্জিকা অনুসৰি এই উৎসৱ কাৰ্তিক মাহৰ কৃষ্ণপক্ষত ত্ৰয়োদশী তিথিত পালন কৰে। এই দিনটোত ভগৱান ধনৱন্তী, দেৱী লক্ষ্মী আৰু কুবেৰ মহাৰাজৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। মানুহে বিশ্বাস কৰে যে এই দিনটোত ক্ৰয় কৰা যিকোনো সম্পত্তি বা বস্তু 13 গুণ বৃদ্ধি পায়। এই কাৰণেই এই দিনটোত বাচন-বৰ্তনৰ লগতে সোণ-ৰূপৰ সা-সামগ্ৰী ক্ৰয় কৰাটো মানুহে শুভ বুলি গণ্য কৰে। চলিত বৰ্ষত ধনতেৰাছৰ উৎসৱটো 18 অক্টোবৰ 2025ত উদযাপন কৰা হ'ব। ত্ৰয়োদশী তিথি 18 অক্টোবৰ দিনৰ 1:20 আৰম্ভ হ'ব আৰু 19 অক্টোবৰে দিনৰ 1:54 শেষ হ'ব। কিন্তু উদয়া তিথিৰ মতে 19 অক্টোবৰতে এই উৎসৱ পালন কৰাটো উপযুক্ত হ'ব। ধনতেৰাছক ধন ত্ৰয়োদশী নামেৰেও জনা যায় আৰু ইয়াৰ জৰিয়তে 5-দিনীয়া দীপাৱলী উৎসৱৰ আৰম্ভণি হয়। এই দিনটোত মানুহে নিজৰ ঘৰ আৰু জীৱনলৈ সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিবলৈ মা লক্ষ্মী, গণেশ আৰু কুবেৰৰ আৰাধনা কৰে। ধনতেৰাছৰ তাৎপৰ্য কেৱল পূজাতেই সীমাবদ্ধ নহয়, এই দিনটোত ক্ৰয় কৰা কামকো বিশেষ গুৰুত্ব দিয়া হয়। মানুহে এই দিনটোত সোণ, ৰূপ আৰু পিতলৰ বাচন-বৰ্তন ক্ৰয় কৰে কাৰণ এই ধাতুবোৰক শুভ বুলি গণ্য কৰা হয়। বিশেষকৈ পিতল ভগৱান ধনৱন্তীৰ লগত জড়িত। সেয়েহে এই ধাতুৰ পৰা তৈয়াৰী বাচন ক্ৰয় কৰিলে স্বাস্থ্য আৰু সমৃদ্ধি লাভ কৰা বুলি বিবেচিত হয়। ইয়াৰ বিপৰীতে এই দিনটোত ল' আৰু এলুমিনিয়ামৰ দৰে ধাতুৰে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰা উচিত নহয়, কাৰণ এইবোৰক অশুভ বুলি গণ্য কৰা হয়। ধনতেৰাছত বহুতে সোণ-ৰূপৰ গহনা বা মুদ্ৰা ক্ৰয় কৰে। ৰূপৰ মুদ্ৰাত দেৱী লক্ষ্মী আৰু কুবেৰৰ প্ৰতিমূৰ্তি থাকে। এইসমূহ বস্তু ধনতেৰাছৰ দিনা ঘৰলৈ অনাটো অত্যন্তই শুভ বুলি গণ্য কৰা হয়। যদি কোনোবাই সোণ কিনিব নোৱাৰে, তেন্তে কাঁহৰ বাচন কিনিও দেৱী লক্ষ্মী আৰু বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিব পাৰে। গ্ৰামাঞ্চলত এই দিনটোত মানুহে সতেজ ধনিয়াৰ গুটি ক্ৰয় কৰাৰ বিপৰীতে চহৰ অঞ্চলত পূজাৰ বাবে গোটা ধনিয়া ক্ৰয় কৰি আনে। ধনতেৰাছৰ দিনা লক্ষ্মী দেৱীক ধনিয়া অৰ্পণ কৰি ধন ৰখা স্থানত ছটিয়াই দিয়াটো শুভ বুলি গণ্য কৰা হয়। ইয়াক সমৃদ্ধিৰ প্ৰতীক বুলি মনা হয়। কিন্তু মনত ৰাখিব যে এই ধনিয়াখিনি খাদ্যত ব্যৱহাৰ কৰিব নালাগে। পূজাৰ পিছত এইখিনি গৰুক খুৱাই দিয়াটো আটাইতকৈ উপযুক্ত বুলি বিবেচিত হয়। ধনতেৰাছৰ দিনা কুবেৰ যন্ত্ৰ আৰু মহালক্ষ্মী যন্ত্ৰ ক্ৰয় কৰাটো অতি উপকাৰী বুলি বিবেচিত হয়। এই যন্ত্ৰসমূহ সঠিকভাৱে পূজা কৰি নিৰাপদ বা ধন ৰখা ঠাইত ৰাখিলে ঘৰত ধন-সম্পত্তি স্থায়ীভাৱে বাস কৰে। এই দিনটোত চাকি জ্বলোৱাৰো বিশেষ তাৎপৰ্য আছে। যমৰাজক সন্তুষ্ট কৰিবলৈ ঘৰৰ বাহিৰত যমদীপক জ্বলোৱাৰ পৰম্পৰা আছে। পৰিয়ালত কোনো ধৰণৰ অকাল মৃত্যু নহ'বৰ বাবে এই দিনটোত মানুহে নিজৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি 11টা, 21টা, 51টা বা 101টা চাকি জ্বলায়। এই চাকিবোৰে দীৰ্ঘায়ু, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। ধনতেৰাছৰ দিনা মানুহে নতুন বাচন-বৰ্তন কিনি পুৰণি বাচন-বৰ্তনৰ ঠাইত তাম, পিতল আৰু ৰূপৰ বাচন-বৰ্তন ব্যৱহাৰ কৰে। ঘৰত লক্ষ্মীচৰণ অনা আৰু প্ৰৱেশ দুৱাৰত লগোৱা শুভ বুলি মনা হয়। ইয়াৰ পৰা বুজা যায় যে দেৱী লক্ষ্মীৰ আশীৰ্বাদ ঘৰত স্থায়ীভাৱে থাকিব। ধনতেৰাছৰ দিনা সম্পাদন কৰা সৰু সৰু অনুষ্ঠান আৰু পৰম্পৰাই কেৱল পৰিয়ালৰ মংগল আৰু আৰ্থিক প্ৰগতি দেখুৱাই নহয়, ই আমাৰ জীৱনৰ সুখ আৰু নতুন আৰম্ভণিৰো প্ৰতীক।
ধনতেৰাছ কেৱল ধন সঞ্চয়ৰ এক অনুষ্ঠান নহয়, ই ঘৰলৈ এই বাৰ্তাও আনে যে সঠিক বস্তু আৰু ইতিবাচক শক্তিয়ে আমাৰ জীৱনক সঠিক দিশত আগুৱাই নিব পাৰে। এই পবিত্ৰ ধনতেৰাছৰ উৎসৱত মানুহে ঘৰ সজাই, দীপ জ্বলাই, ভগৱান গণেশ আৰু দেৱী লক্ষ্মীক আদৰণি জনায়। এই উৎসৱে কেৱল বস্তুগত সমৃদ্ধিৰ বাৰ্তা প্ৰদান কৰাই নহয়, আভ্যন্তৰীণ সন্তুষ্টি আৰু সুখ-শান্তিৰ বাৰ্তাও দিয়ে। এই দিনটোত লক্ষ্মীচৰণক ঘৰলৈ অনাটো দেৱী লক্ষ্মীৰ আমন্ত্ৰণ বুলি গণ্য কৰা হয় আৰু ইয়াক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰাৰ সমতুল্য। ধনতেৰাছৰ দিনা দেৱী লক্ষ্মীৰ চৰণ পাদুকন ঘৰৰ ভিতৰলৈ আনিব লাগে। এটা চৰণ পাদুকন মূল প্ৰৱেশদ্বাৰত ভিতৰলৈ মুখ কৰি ৰাখিব লাগে আৰু আনখন চৰণ পাদুকন পূজাস্থলীত ভিতৰলৈ মুখ কৰি ৰাখিব লাগে। এই দিনটোত গণেশৰ মূৰ্তি আৰু দীপাৱলী পূজনৰ বাবে দেৱী লক্ষ্মীৰ ছবি ক্ৰয় কৰা হয়। ধনতেৰাছৰ শুভ দিন উপলক্ষে ধনৰ দেৱী লক্ষ্মী আৰু সৌভাগ্যৰ দেৱতা ভগৱান গণেশৰ মূৰ্তি ঘৰত অৱশ্যই আনিব লাগে। মনত ৰাখিব, এই মূৰ্তিটো মাটিৰে তৈয়াৰ কৰা হ'ব লাগিব, যাতে অহা বছৰ ইয়াক বিসৰ্জন কৰি সেই স্থানত নতুন মূৰ্তি আনিব পাৰো। এই দিনটোত গণেশ আৰু লক্ষ্মীৰ মূৰ্তি আনিলে আপোনাৰ ঘৰত সমৃদ্ধি বাস কৰে। এই দিনটোত পূজাৰ সামগ্ৰীৰ লগতে খৈ, বাটাচা আদিও ক্ৰয় কৰা হয়। ইয়ে ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে। দীপাৱলীৰ সময়ত নতুন শস্য ঘৰলৈ চপোৱা হয় আৰু এই শস্যৰ পৰাই ক্ষীৰ প্ৰস্তুত কৰা হয়। সেয়ে ধনতেৰাছৰ দিনা খৈ, বাটাচা নিশ্চয় আপোনাৰ ঘৰলৈ আনিব লাগে। মনত ৰাখিব, সদায় সতেজ খৈ, বাটাচাহে ঘৰলৈ আনিব। ঘৰত থকা পুৰণি খৈ, বাটাচা আগবঢ়াব নালাগে। ধনতেৰাছৰ দিনা আপুনি ঘৰলৈ খৈ, বাটাচা আনিলে গোটেই বছৰটো আপোনাৰ ঘৰখনত ধন সম্পত্তি আৰু খাদ্যৰ অভাৱ কেতিয়াও নাথাকিব। প্ৰিয় দৰ্শক, অতি সহজতে লাভ কৰিব পৰা বস্তুবোৰৰ ভিতৰত অন্যতম হৈছে নিমখ। এই দিনটোত আপোনাৰ ঘৰলৈ নিমখ আনিলে সুখ সমৃদ্ধিৰ আগমন হ'ব। আৰু যদি আপুনি গহনা কিনাৰ পৰিকল্পনা কৰি আছে, তেন্তে ধনতেৰাছৰ দিনটো ইয়াৰ বাবে শুভ দিন। এই দিনটোত ক্ৰয় কৰা সামগ্ৰী যথেষ্ট বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সেয়েহে মূল্যৱান সামগ্ৰী ক্ৰয়ৰ বাবে এই দিনটো শুভ বুলি বিবেচিত হয়। আপোনাৰ সামৰ্থ্য অনুযায়ী এই দিনটোত সোণ-ৰূপৰ গহনাও ক্ৰয় কৰিব পাৰে। এই দিনটোত ঝাৰু কিনিলে অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ ই ঘৰৰ পৰা নকাৰাত্মক শক্তি আঁতৰাই পেলায়। ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে এই দিনটোত ঘৰলৈ ঝাৰু অৱশ্যই আনিব লাগে। প্ৰিয় দৰ্শক, আপুনি যেতিয়াই লক্ষ্মীৰ মূৰ্তি আৰু গণেশৰ মূৰ্তি লৈ আহিব, তেতিয়া সদায় মনত ৰাখিব যে তেওঁলোকৰ লগতে দেৱী সৰস্বতীকো পূজা কৰা উচিত। বজাৰৰ পৰা মূৰ্তি কিনাৰ সময়ত মূৰ্তিটো ভালদৰে চাব, যাতে মূৰ্তিটো ভঙা নাথাকে। ভঙা মূৰ্তিক পূজা কৰা নহয়। ইয়াৰ ফলত মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে। বছৰটোৰ ভিতৰতে এই উৎসৱ বাৰে বাৰে নাহে, সেইবাবে মূৰ্তিটো ভালকৈ চাই-চিতি ল'ব। দীপাৱলীৰ দিনা মূৰ্তি ৰখা আসনত ৰঙা কাপোৰ পাৰিব। ক'লা কাপোৰ, বগা কাপোৰ বা নীলা কাপোৰ পাৰি দিব নালাগে। ৰঙা ৰং সৰ্বশ্ৰেষ্ঠ আৰু মা লক্ষ্মীৰ অতি প্ৰিয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে লক্ষ্মী পূজাৰ বাবে ৰঙা কাপোৰেৰে আসন পাৰি লক্ষ্মী পূজা কৰিব, তেওঁৰ ঘৰখন ধন সম্পত্তি, সমৃদ্ধি, যশ, গৌৰৱ আৰু উৎকৃষ্ট ফলৰ ৰূপত অসীম ধনেৰে ভৰি থাকিব। কেতিয়াও ঘৰখনত সুখ সমৃদ্ধিৰ অভাৱ নাথাকে। এই আসনত মা লক্ষ্মীয়ে সন্তুষ্ট হৈ আসনত বহে আৰু আনন্দিত হয়। প্ৰিয় দৰ্শক, মা লক্ষ্মীৰ পূজাৰ সময়ত সেউজীয়া নাৰিকল আগবঢ়োৱা উচিত নহয়। এই সময়ত আপুনি পুৰত হোৱা বাকলি গুচোৱা নাৰিকল আগবঢ়াব লাগে, কাৰণ নাৰিকল মা লক্ষ্মীৰ প্ৰতীক। দীপাৱলীৰ দিনটোত ঘৰলৈ নাৰিকল আনিব লাগে। ইয়াৰ দ্বাৰা সাক্ষাৎ মা লক্ষ্মীৰ আগমন হয়। নাচপতি, অৰ্থাৎ নাশ কৰা বুলি গণ্য কৰা হয়। সেয়েহে শুভ দিনত নাচপতি মা লক্ষ্মীক অৰ্পণ কৰিব নালাগে।
মা লক্ষ্মীৰ পূজাত চাউলক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দীপাৱলীৰ দিনটোত মা লক্ষ্মীক চাউল অৰ্পণ কৰিব লাগে। ভঙা চাউল থাকিব নালাগে, কিয়নো ইয়াৰ ফলত মা লক্ষ্মী ৰুষ্ট হৈ পৰে। দীপাৱলীৰ দিনটোত ঘৰৰ পৰা চাউল কেতিয়াও কাকো দিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মীয়ে আপোনাৰ ঘৰৰ পৰা ওলাই যাব পাৰে, কাৰণ চাউল মা লক্ষ্মীৰ প্ৰতীক হয়। সেয়ে এই সময়ত মা লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ আহে, আঁতৰি নাযায়। প্ৰিয় দৰ্শক, এটা কথা সদায় মনত ৰাখিব, দীপাৱলী পূজাৰ সময়ত মা লক্ষ্মীক তুলসী আগবঢ়োৱা উচিত নহয়। কাৰণ এই সময়ত মা লক্ষ্মী, গণেশ আৰু মা সৰস্বতীৰ পূজা কৰা হয়। সেয়ে দীপাৱলীৰ পূজাত তুলসী অৰ্পণ কৰাটো উচিত নহয়। দীপাৱলীৰ দিনা পিঁয়াজ, নহৰুযুক্ত খাদ্য খোৱাটো বৰ্জন কৰিব লাগে। এই সময়ত হালোৱা, ক্ষীৰ, পুৰি আদি প্ৰস্তুত কৰিব লাগে, কাৰণ এই খাদ্য মা লক্ষ্মীক অৰ্পণ কৰা হয়। সেইবাবে এই দিনটোত মাছ, মাংস, মাদক দ্ৰব্য, নহৰু, পিঁয়াজ আদি ঘৰলৈ আনিব নালাগে। প্ৰিয় দৰ্শক, এনে শুভ সময়ত কোনো অশুভ কাম নকৰিব। শাস্ত্ৰৰ মতে দীপাৱলীৰ দিনা মহিলাই কেৱল ৰঙা, গুলপীয়া, হালধীয়া বা গেৰুৱা ৰঙৰ কাপোৰ পিন্ধিব লাগে বুলি বিশ্বাস কৰা হয়। মা লক্ষ্মীৰ পূজাৰ সময়ত বিবাহিতা মহিলাসকলে বগা ৰঙৰ কাপোৰ পিন্ধিব নালাগে, কিয়নো এই ৰংটো বিধৱাৰ প্ৰতীক বুলি গণ্য কৰা হয়। পূজা কৰোঁতে ক'লা কাপোৰো পৰিধান কৰিব নালাগে, কাৰণ ইয়াক শুভ বুলি গণ্য কৰা নহয়। দীপাৱলীৰ উৎসৱ আহিলে ই কেৱল পোহৰৰ প্ৰতীক নহয়, বৰঞ্চ ই সৌভাগ্য আৰু সৃষ্টিৰ প্ৰতীক। বিশেষকৈ এই দিনটোত বিবাহিতা মহিলাসকলে নিজকে সম্পূৰ্ণ মেকআপেৰে সজোৱাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। বিশেষকৈ চুলিৰ মাজ অংশত প্ৰচুৰ পৰিমাণে সেন্দুৰ লগোৱা আৰু ভৰিত পায়েল পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, যদি আমাৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব আৰু ভিডিঅ'টিত এটা লাইক কৰিব। আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপুনি যদি ভিডিঅ'টো চাই উপকৃত বুলি ভাবিছে, তেন্তে ভিডিঅ'টো আন 10 জনে উপকৃত হ'ব পৰাকৈ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।